যি সমগ্ৰ অসমত 126টা MLA সমষ্টি প্ৰত্যেকটো সমষ্টিত মেগা হেল্থ কেম্প অনুষ্ঠিত কৰাৰ কাৰণে অসম চৰকাৰৰ পৰা যি পদক্ষেপ যি কাৰ্যসূচী হাতত লৈছে সেই কাৰ্যসূচীৰ অন্তৰ্গত আমাৰ হাওৰাঘাট বিধানসভা সমষ্টিৰ অন্তৰ্গত আমি ইয়াতে হাবেৰাম ৰংফাৰ খেলপথাৰত আমি অনুষ্ঠিত কৰিছোঁ। আজি হাওৰাঘাট সমষ্টিৰ অন্তৰ্গত যিমান ৰোগী আছে আৰোগ্য কৰাৰ কাৰণে ৰোগীৰ গাৰ্জেনসকলে আমি ইয়াৰ পৰা অহা যোৱা সুবিধাবিলাক দি তেওঁলোকে ৰোগীবিলাক ইতিমধ্যে আহি চিকিৎসা লৈ আছে আৰু ডক্টৰকো আমি মাতিলোঁ। সকলো ডিপাৰ্টমেণ্টৰ ডক্টৰ আহি পাইছে। আমি কাৰ্বি আংলঙত নিউৰলজিষ্ট আৰু কাৰ্ডিঅলজিষ্ট নাছিলে। আমি গুৱাহাটী মেডিকেল কলেজৰ লগত যোগাযোগ কৰি কাৰ্ডিঅলজিষ্ট ডক্টৰ আৰু নিউৰলজিষ্ট ডক্টৰকো আহি পাইছে আৰু ট্ৰিটমেণ্ট লৈ আছে। মই বহুত আনন্দিত যে অসম চৰকাৰৰ পৰা আয়ুষ্মান ভাৰতৰ আঁচনিৰ যোগেদি ৰোগী আৰোগ্যৰ কাৰণে যিখিনি সহায় আগবঢ়াইছে তাৰোপৰি MLA সকলকো CM ৰিলিফ ফাণ্ডৰ যোগেদি ৰোগীসকলক আৰোগ্যৰ কাৰণে যি সহায় সহযোগিতা আগবঢ়াইছে তাৰোপৰি আজি ধৰণৰ নিচিনা ৰোগী আৰোগ্য কৰি যিসকল ৰোগীয়ে কাৰ্বি আংলঙত ট্ৰিটমেণ্ট কৰিবলৈ কাৰণে আৰোগ্য কৰিবৰ কাৰণে সুবিধা যদি নাই, গুৱাহাটীত লৈ যোৱাৰ সুবিধা, গুৱাহাটীত যদি সুবিধা নাই কলকাতা, বম্বে, দিল্লীত ৰোগীসকলক লৈ যোৱাৰ সুবিধা কৰি দিব আৰু সমস্ত খৰচবিলাক অসম চৰকাৰৰ পৰা বহন কৰা হ'ব। এনেধৰণৰ যি আঁচনি সেই আঁচনিৰ যোগেদি ৰোগীসকলে আৰোগ্য কৰাৰ কাৰণে যথেষ্ট লাভান্বিত হ'ব আৰু মই ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। কাৰ্বি আংলঙৰ CM তুলাৰাম ৰহাকো ধন্যবাদ জ্ঞাপন কৰিছোঁ যে এনেধৰণৰ ৰোগীসকলক দুখীয়া ৰোগীসকলক আৰোগ্য কৰাৰ কাৰণে যিটো পদক্ষেপ হাতত লৈছে এই মহৎ পদক্ষেপক আমি শলাগ ল'ব লাগিব, ধন্যবাদ দিব লাগিব। গতিকে মই আশাবাদী আজি বহুতো ৰোগী আমি বাহিৰত ট্ৰিটমেণ্ট কৰিবলৈ কাৰণে ল'বলগীয়া হ'ব পাৰে। সেই ৰোগীসকলক আমি চিনাক্ত কৰি পেলাই তেওঁলোকক লোৱাৰ কাৰণে আমি সকলো EM, MEC সকলোক লৈ সহায় সহযোগিতা লৈ পেলাই আমি তেওঁলোকক আৰোগ্যৰ কাৰণে আমি আহিবলগীয়া পদক্ষেপবিলাক আমি হাতত লৈ ল'ম। আজি কিমান টাৰ্গেট লোৱা হৈছে? টাৰ্গেট হিচাপেতো আমি বহুত টাৰ্গেট লৈছোঁ, কিন্তু ৰেজিষ্ট্ৰেশ্যন হৈ আছে। আমি লাষ্টত কোনটো ডিপাৰ্টমেণ্টত কিমান ৰোগী আহি পাইছে আৰু সকলো ৰোগীক হিচাপ কৰি পেলাই কিমান ৰোগীসকলক আমি আজি আৰোগ্যৰ কাৰণে আমি আজি চিকিৎসা প্ৰদান কৰিছোঁ এই হিচাপবিলাক আমি আবেলিহে গম পাম। তথাপি আমি আশা কৰিছোঁ ইয়াত নাই হ'লেও 1000-1500 ৰোগীটো আহিবই। ইতিমধ্যে আমি পেণ্ডেলটো ফুল হৈ দেখি আছে। গতিকে আশাকৰ্মী, নাৰ্ছ, ডক্টৰছ তেওঁলোকে ৰাতিপুৱাৰ পৰা তেওঁলোকে নিজৰ কামত ব্যস্ত হৈ পেলাই কাম কৰি আছে আৰু বিশেষকৈ মেডিকেল কলেজ গুৱাহাটী প্ৰিন্সিপাল সকলকো ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেওঁলোকে নিউৰলজিষ্ট আৰু কাৰ্ডিঅলজিষ্ট আজিৰ এই মেগা হেল্থ কেম্পত এই দুইজন ডক্টৰ পঠোৱাৰ কাৰণে তেওঁলোককো ধন্যবাদ জ্ঞাপন কৰিছোঁ।